নমস্কাৰ ৰূপৈহাটৰ গড়জানত 14 বছৰীয়া নাবালিকাক অপহৰণ ভুক্তভোগী নাবালিকা পৰিয়ালে গড়জান আৰক্ষী পহৰা চকী তথা ৰূপৈহাট আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও বিগত 29 দিনে সন্ধান নাই অপহৃত নাবালিকাৰ কান্দোনত ভাঙি পৰিছে মাতৃসহ পৰিয়ালৰ লোকে ৰূপৈহাটৰ গড়জানত এগৰাকী 14 বছৰীয়া নাবালিকাক অপহৰণ লৈ সমগ্ৰ ৰূপৈহাটত চাঞ্চল্যকৰ সৃষ্টি হৈছে ঘটনা অনুসৰি ৰূপৈহাটৰ হাতীপুখুৰী গাঁৱৰ দীপেন মণ্ডল নামৰ যুৱকজনে একেখন গাঁৱৰে উদ্ৰজিত বিশ্বাস নামৰ লোকজনৰ 14 বছৰীয়া কইনাক নিশাৰ ভাগত অপহৰণ কৰি নিয়ে ঘটনা সন্দৰ্ভত ভুক্তভোগী নাবালিকাৰ পৰিয়ালে গড়জান আৰক্ষী পহৰা চকী তথা ৰূপৈহাট আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও বিগত 29 দিনে নাবালিকা গৰাকীক সন্ধান লাভ নকৰাত এতিয়া কান্দোনত ভাগি পৰিছে মাতৃসহ পৰিয়ালৰ লোকে বিগত 29 দিনে অপহৃত নাবালিকা কোনো খুংগুত্ৰ নোপোৱাত এতিয়া মানসিকভাৱে ভাগি পৰিছে অপহৃত নাবালিকাৰ ভুক্তভোগী পৰিয়ালৰ লোকে অৱশেষত সংবাদ মাধ্যমৰ জৰিয়তে অপহৃত নাবালিক গৰাকীক উদ্ধাৰ কৰি উভতাই দিবলৈ ৰাজ্য চৰকাৰ তথা আৰক্ষী প্ৰশাসনলৈ কাটৰ আহ্বান জনাইছে পৰিয়ালৰ লোকে এগৰাকী 14 বছৰীয়া নাবালিকাক অপহৰণ কৰা ঘটনাই তীব্ৰ নিন্দা জনাইছে বিভিন্ন দল সংগঠনে ছোৱালীজনীক জোৰ কৰি ঘৰৰ পৰা লৈ গৈছে লৈ যোৱাৰ পিছত প্ৰশাসনে যোনখিনি প্ৰচেছত ছোৱালীজনী উদ্ধাৰ কৰিব লাগিছিল সেইখিনি তেওঁলোকে একো ধৰণৰ চেষ্টা কৰা নাই তেওঁলোকে আমি গম পোৱা মতে তেওঁলোকে টকা পইচা লৈ তেওঁলোকে কেছটো ঢাকি থবলৈ চেষ্টা কৰিছে আৰু ল'ৰা ঘৰৰ মানুহৰ লগত পুলিচ প্ৰশাসনৰ সকলৰ সম্পৰ্ক আছে তেওঁলোকৰ লগত মিলি এই কেছটো মানে চেছ কৰি দিয়াত এটা ষড়যন্ত্ৰ চলাইছে বুলি আমি এই মুহূৰ্তত আমি গম পাইছোঁ আমি গম পাইছোঁ ছোৱালীজনী 18 তাৰিখে ছোৱালীজনীক জোৰ কৰি ঘৰৰ পৰা লৈ গৈছে লৈ যোৱাৰ পিছত প্ৰশাসনে যোনখিনি প্ৰচেছত ছোৱালীজনী উদ্ধাৰ কৰিব লাগিছিল সেইখিনি তেওঁলোকে একো ধৰণৰ চেষ্টা কৰা নাই তেওঁলোকে আমি গম পোৱা মতে তেওঁলোকে টকা পইচা লৈ তেওঁলোকে কেছটো ঢাকি থবলৈ চেষ্টা কৰিছে আৰু ল'ৰা ঘৰৰ মানুহৰ লগত পুলিচ প্ৰশাসনৰ সকলৰ সম্পৰ্ক আছে তেওঁলোকৰ লগত মিলি এই কেছটো মানে চেছ কৰি দিয়াত এটা ষড়যন্ত্ৰ চলাইছে বুলি আমি এই মুহূৰ্তত নাই এইটো মই 18 তাৰিখৰ ঘটনা হোৱাৰ পিছতে মই গম পাই পেলাই মোৰ দুখ লাগিছে যে 14 বছৰীয়া ছোৱালী এজনীক মানে ল'ৰা এটাই যে পলুৱাই মানে বলপূৰ্বকভাৱে লৈ গৈছে এইটো মই তেওঁৰ জেঠাই মোক জনাইছে জনোৱাৰ পিছত মই কৈছোঁ যে এইটো আপোনালোকে কেছ কৰক কেছ কৰিছে কিন্তু কেছ কৰাৰ পিছতো গড়জানৰ যিজন IC আছে এইটো সি একশ্যন লোৱাৰ বিপৰীতে সি বোলে ল'ৰাৰ ঘৰত আহি বোলে ভাত পানী খাই যা এনেকুৱা কথা আৰু এই থানাৰ যিজন সভাপতি আছে তেওঁৰ ছত্ৰছায়াতে এইটো চলি আছে মই এইবিলাক ঘটনা শুনিয়েই আছোঁ আৰু মই নিজে ICৰ লগত যোগাযোগ কৰিছোঁ সিহঁতে কয় মানে ছোৱালীৰ পাৰ্টিক আৰু উল্টা হেৰেছমেণ্ট দি আছে যে আপোনালোকে খবৰ লওক ক'ত আছে কি আছে এনেকুৱাভাৱে প্ৰেছাৰাইজ কৰিয়েই আছে সেইকাৰণে আমি সদৌ অঞ্চল ছাত্ৰ ইউনিয়নৰ পৰা এইটো তীব্ৰভাৱে গৰিহণা দিছোঁ আৰু দোষীক অতি সোনকালে ইয়াৰ উচিত শাস্তি দিবৰ কাৰণে মই আবেদন জনালোঁ নাই এইটো মই 18 তাৰিখৰ ঘটনা হোৱাৰ পিছতে মই গম পাই পেলাই মোৰ দুখ লাগিছে যে 14 বছৰীয়া ছোৱালী এজনীক মানে ল'ৰা এটাই যে পলুৱাই মানে বলপূৰ্বকভাৱে লৈ গৈছে এইটো মই তেওঁৰ জেঠাই মোক জনাইছে জনোৱাৰ পিছত মই কৈছোঁ যে এইটো আপোনালোকে কেছ কৰক কেছ কৰিছে কিন্তু কেছ কৰাৰ পিছতো গড়জানৰ যিজন এই খবৰটো সৈতে ষ্টুডিঅ'ৰ পৰা বিদায় লৈছোঁ চাই থাকিব প্ৰতিটো মুহূৰ্তৰ খবৰৰ বাবে PI নিউজ ধন্যবাদ